নমস্কাৰ সকলোলৈকে দীপাৱলীৰ শুভেচ্ছা জনাই মই মল্লিকা পুনৰ আহিছোঁ আজি মেথমেটিক্সৰ অন্য এটা ভিডিঅ'লৈ। আজি মই এই ভিডিঅ'টিত সূচকৰ নিয়মসমূহৰ তৃতীয়টো নিয়মলৈ আগবাঢ়িছোঁ। মই আগতে দুটামান নিয়ম আগৰ ভিডিঅ'কেইটাত দিয়া আছিলে। চোৱা নাই যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'কেইটা লিংকত গৈ চাই ল'ব পাৰিব। আজি আহোঁ সূচকৰ নিয়মৰ তাৰ পিছৰ কেইটা সূচকৰ যি পিছৰ কেইটা নিয়ম আছে সেইকেইটালৈ আগবাঢ়োঁ। প্ৰথমটো মই লৈ আহিছোঁ a to the power m whole to the power n equal a to the power m into n। মানে কি হৈছে ওপৰৰ যিকেইটা ঘাত আছে সেইকেইটা কি হৈ গৈছে পূৰণ হৈ গৈছে m into n হৈ গৈছে। তাৰে এটা উদাহৰণ লৈছোঁ 4 to the power 3 whole to the power 2। ওপৰৰ ঘাতকেইটা কি আছে 3 আৰু 2, গতিকে ওপৰৰ ঘাতকেইটা কি হ'ব পূৰণ হৈ যাব। 3 পূৰণ 2, 3 দুগুণ কি হ'ব 6 হ'ব, গতিকে 4 to the power কি হ'ল এনচাৰটো 6 হ'ল। মানে ওপৰত যি থাকিব সেই দুটা কি হ'ব পূৰণ হৈ যাব। এতিয়া কি আছে 5/2 whole to the power 2, তাৰ বাহিৰতো আকৌ কি আছে ওপৰত 5 আছে ঘাতটো, গতিকে ওপৰৰ ঘাতকেইটা পূৰণ হৈছে, ভিতৰকেইটা একে থাকিব 5/2, 5 দুগুণ কি হৈ গ'ল 10 হ'ল। মানে ওপৰৰ যিটো পাৱাৰ আছে সেইটো কি হৈ গ'ল 10 হৈ গ'ল। এতিয়া এইখিনিতে চোৱা ব্ৰেকেটৰ ভিতৰত কি আছে দুটা আছে, ওপৰত আছে 5 তলত আছে 2 আৰু হোল টু দি পাৱাৰ কি আছে 10 আছে। এইটো আকৌ আৰু এটা সূত্ৰত খাটিব, সূত্ৰটো হৈছে a/b হোল টু দি পাৱাৰ m ইকুৱেল ওপৰটোৰ ওপৰতো m যাব তলৰটোৰ ওপৰতো m যাব। মানে প্ৰতিটোৰ ওপৰৰ ঘাতটো কি হ'ব তেতিয়া m হ'ব। a/b হোল টু দি পাৱাৰ m মানে কি হ'ব a টু দি পাৱাৰ n ডিভাইড বাই b টু দি পাৱাৰ m হ'ব। মানে প্ৰতিটোৰ ওপৰত ঘাতটো হৈ যাব। এতিয়া ভিতৰত আছিলে 5/2, আমি 5/2 লিখি ল'লোঁ। ওপৰত আছে হোল টু দি পাৱাৰ 10, মানে 5ৰ ওপৰতো 10 হ'ব আৰু 2ৰ ওপৰতো 10 হ'ব। গতিকে একদম সৰল অৱস্থালৈ আমি লৈ যাব লাগিব মান উলিয়াওঁতে। গতিকে ইয়াত দুটা সূত্ৰ আমি গম পালোঁ। ঠিক আছে, আমি এতিয়া তাৰ পিছৰটো লৈ যাওঁ। ভিতৰত আছে a into b, ওপৰত আছে m। ভিতৰ দুটা কি হৈ আছে a into b হৈ আছে, মানে একো নাই, মানে কি হৈছে পূৰণ হৈ আছে। পূৰণ হৈ থাকোঁতে ওপৰত যিহেতু ঘাত এটাই m আছে, গতিকে ভিতৰত যি থাকিব তাৰ প্ৰতিটোৰ ওপৰত m টো হৈ যাব। মানে a to the power m ও হ'ব, মাজত একো চিন নাই মানে ইনটু আছিলে ইয়াত, ইনটু b to the power m। মানে কি হৈছে ভিতৰত যদি দুটা ৰাশি পূৰণ হৈ থাকে তাৰ ওপৰত আৰু এটা ঘাত থাকে, মানে এটা কমন ঘাত থাকে, তেতিয়াহ'লে ভিতৰৰ প্ৰতিটোৰ ওপৰত সেই ঘাতটো বহি যাব। মানে a into b whole to the power m equal a to the power m b to the power m। a ৰ ওপৰতো m টো যাব, b ৰ ওপৰতো m টো যাব। এটা উদাহৰণ লৈ লৈছোঁ 2 into y twice y whole to the power আছে কি 4। এতিয়া 2ৰ ওপৰতো 4 হ'ব, y ৰ ওপৰতো 4 হ'ব। 2ৰ ওপৰত 4 থকা মানে 2 4টা পূৰণ হৈ আছে। 2 দুগুণ 4 দুগুণ 8 দুগুণ 16 হ'ল। y to the power 4 টো একো কৰিব নোৱাৰি, y to the power 4। ইয়াৰ মাজত পূৰণ চিনটো নিলিখিলেও হয়, তেতিয়াও এইটো কি বুজাব পূৰণি বুজাব, একো নথকা মানে পূৰণ চিন। এতিয়া এইটো 3 নম্বৰ সূত্ৰটো বুজি পাইছা। 4 নম্বৰ সূত্ৰটো হৈছে a to the power 0 equal 1। যিকোনো ৰাশি যিকোনো সংখ্যাৰ ওপৰত যেতিয়া ঘাতটো শূন্য হয় তাৰ মান বা ভেলুটো কি হ'ব ইকুৱেল 1 হ'ব। এতিয়া a ৰ ওপৰত কি আছে 0 আছে, ইকুৱেল কিমান হ'ব 1 হ'ব। যদি উদাহৰণস্বৰূপে x ৰ ওপৰত 0 থাকিলে ইকুৱেল কিমান হ'ব 1 হ'ব। 2 নম্বৰটো দিছোঁ x স্কোয়াৰ আৰু y to the power 0 2 to the power 3। এতিয়া x স্কোয়াৰটো x স্কোয়াৰ লিখিলোঁ, y to the power 0 মানে 1 হয়নে, ইনটু 1 লিখিলোঁ। 2ৰ ওপৰত 3 আছে মানে 2 3টা পূৰণ হৈ আছে, গতিকে x স্কোয়াৰ লিখিলোঁ আৰু এইকেইটা পূৰণ কৰিলে পালোঁ 8। মানে উত্তৰটো হ'ব 8x স্কোয়াৰ। উত্তৰটো কি হ'ব 8x স্কোয়াৰ। যিয়ে নাথাকক ৰাশি সংখ্যা যিয়ে নাথাকক ওপৰত যে টু দি পাৱাৰ 0 থাকে ইকুৱেলটো কিমান হ'ব 1 হ'ব। এইখিনিলৈকে বুজি পালা। এতিয়া চোৱা 5 নম্বৰটো দিছোঁ a to the power minus m। ওপৰৰ ঘাতটো কিহত আছে মাইনাছত আছে। তেতিয়া কি হ'ব ওপৰত প্ৰথমে আমি 1 এটা দি ল'ব লাগিব, 1 এটা দি ল'লোঁ। তাৰপিছত আমি সেই যিটো আছিলে সেইটো লিখি দিলোঁ a to the power m, ইয়াত মাইনাছটো উঠি যাব। মাইনাছটো উঠিবলৈ হ'লে ওপৰত 1 বাই কৰিব লাগিব, মানে ওপৰত 1 এটা দি ল'ব লাগিব।
ঠিক তেনেদৰে এটা উদাহৰণ লৈছোঁ 9/5 হোল টু দি পাৱাৰ -3 যিহেতু ইয়াৰ ঘাতটো মাইনাছত আছিলে আমি 1 বাই লৈ ল'লোঁ 1 বাই লৈ পানি কি হ'ল 9/5 হোল টু দি পাৱাৰ 3 হ'ল মানে -2 উঠি গ'ল এতিয়া আমি সূত্ৰ এটা পাইছিলোঁ যে প্ৰতিটোৰ ওপৰত ঘাতটো একে থাকিলে ভিতৰৰ প্ৰতিটোৰ ওপৰতে ঘাতটো হ'ব মানে 1/9 টু দি পাৱাৰ 3 হ'ব আকৌ 5ৰ ওপৰতো 5 টু দি পাৱাৰ 3 হ'ব এতিয়া যিহেতু 1 বাই হৈ আছে এই 1ৰ লগত এইটো হৰণ হৈ আছে তলৰটো হয়নে যেহেতু হৰণ হৈ আছে গতিকে এইটো পূৰণ কৰিবলৈ হ'লে 1 ইনটু এই তলৰ যিটো ৰাখি আছে সেইটো উলুটা হৈ যাব মানে তলত 5 টু দি পাৱাৰ 3 আছে নহয় 5 টু দি পাৱাৰ 3 টো ওপৰলৈ গুচি গ'ল ওপৰত 9 টু দি পাৱাৰ 3 আছিলে 9 টু দি পাৱাৰ 3 টো তললৈ গুচি গ'ল হৰণটো ইয়াত কি কৰিছো আমি পূৰণ কৰিছো হৰণটো পূৰণ কৰিবলৈ যাওঁতে তলৰ যিটো ৰাখি থাকে সেইটো উলুটা হৈ যায় ঠিক আছে এতিয়া 5 to the power 3 9 to the power 3 উত্তৰটো হৈছে 5 to the power 3 9 to the power 3 এইগিলা পূৰণ কৰি চাব পাৰা 5 তিনটা পূৰণ কৰিব পাৰা 9 তিনটা পূৰণ কৰিব পাৰা যি কৰি পূৰণ কৰিলে যিটো হ'ব মান হেতু পাতি দিলেও ভুল নহয় এতিয়া ইয়াত কি হৈছে আমি কি বুজিলো যে ঘাতটো মাইনাসত থাকিলে আমি ওপৰৰ 1 বাই কৰিব লাগিব মানে ওপৰৰ 1 এটা লিখিহে তলত এই ৰাখিটো লিখিব লাগিব এইখিনিলৈকে বুজি পালা আজি কি পঢ়ালো এটা কেইটামান হেগিটাৰ লগত জড়িত হোমৱৰ্ক দিছো প্ৰথমটো দিছো কি হৈছে a to the power 0 equal 1 এই ফৰ্মুলাটো খাটিব দ্বিতীয়টো হ'ব a to the power m whole to the power n যেটো ফৰ্মুলা আছে হেতু খাটিব তৃতীয়টো তাকো কি হ'ব a to the power minus m ফৰ্মুলাটো খাটিব ঘাতটো মাইনাস থাকিলে কি হয় তিনি নম্বৰটো কি হ'ব a by b whole to the power m হে ফৰ্মুলাটো খাটিব a by b whole to the power m হলে a to the power m হ'ব b to the power m হ'ব এই হোমৱৰ্ক কেইটা কৰি চাবা তোমালোকে সূচকৰ এই নিয়মসমূহ ভালদৰে মনত ৰাখিবা পাছলৈ লাগিব যিকোনো লেভেলৰ কম্পিটিটিভ এক্সামত এনেকুৱা সূচকৰ লগত জড়িত কিছুমান অংক আহে গতিকে এইবোৰ আমি জানি থোৱাটো খুবেই জৰুৰী যদি আজি মোৰ এই ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহো ধন্যবাদ হেপী দিৱালী